হেল্ল' ষ্টুডেণ্টছ, পুনৰ এটা নতুন অডিঅ'লৈ তোমালোকৰ মাজত মই নন্দিনী। আজি আমি ফাৰ্ষ্ট লাইট কিতাপখনৰ 7th নম্বৰ চেপ্টাৰ গ্লিম্পছেছ অফ ইণ্ডিয়াৰ থাৰ্ড পাৰ্ট টি ফ্ৰম আছাম আৰম্ভ কৰিবলৈ লৈছোঁ। টি ফ্ৰম আছাম পাঠটোৰ ৰাইটাৰ হৈছে অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্ত ইজ এন ইণ্ডিয়ান ৰাইটাৰ। তেখেতে অসমৰ যোৰহাট জিলাত জন্মগ্ৰহণ কৰিছিল আৰু পিছলৈ দিল্লীত নিজৰ হায়াৰ এডুকেশ্যন কৰিলে। বৰ্তমানলৈকে তেখেতে বহুকেইখন বুক লিখিছে। তাৰে 3খনৰ নাম মই উদাহৰণস্বৰূপে দি দিছোঁ। দ্য ব্ৰহ্মপুত্ৰ, দ্য বয় হু বিকেম কিং, দ্য ব্লাইণ্ড উইটনেছ, এক্সেট্ৰা এক্সেট্ৰা। তেখেতে বৰ্তমানে এজন ৰাইটাৰ হোৱাৰ উপৰিও হি ইজ অলছ' আ জাৰ্নেলিষ্ট। তেখেতে পদ্মশ্ৰী এৱাৰ্ডো পাইছে। টি ফ্ৰম আছাম পাঠটোৰ নামটো শুনি ধৰিব পাৰিছা চাগে যে এই পাঠটোত আমি অসমৰ চাহ বা অসমৰ চাহৰ খেতিৰ বিষয়ে আমি পঢ়িম। চেপ্টাৰটোৰ আৰম্ভণিতে এটা ইন্ট্ৰডাকশ্যন দিয়া আছে, মই পঢ়ি দিছোঁ। Pranjal, a youngster from Assam, is Rajveer's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajveer to visit his home during the summer vacation. ইয়াতে লিখিছে যে প্ৰাঞ্জল অসমৰ এজন য়াংষ্টাৰ হয় আৰু ৰাজবীৰ প্ৰাঞ্জলৰ ক্লাছমেট হয় দিল্লীৰ এখন স্কুলত। প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ হয় আৰু ৰাজবীৰক প্ৰাঞ্জলে সিহঁতৰ ছামাৰ ভেকেশ্যনত অসমলৈ ফুৰিবলৈ লৈ আহিছে। এতিয়া চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ পঢ়িবলৈ। চাই গৰম, গৰম চাই, a vendor called out in a high-pitched voice. চাই গৰম, গৰম চাই, এনেকৈ উচ্চ সুৰত চিঞৰি এজন মানুহে চাহ বিক্ৰী কৰি আছিল। He came up to their window and asked, চাই চাপ? আৰু সেই চাহ বিক্ৰী কৰি থকা মানুহজনে সিহঁতৰ খিৰিকীৰ কাষলৈ আহিল আৰু সুধিলে চাহ ল'ব নেকি? Give us 2 cups, Pranjal said. প্ৰাঞ্জলে 2 কাপ দিবলৈ ক'লে। They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. আৰু সিহঁতে গৰম গৰম চাহ খাবলৈ ধৰিলে আৰু সিহঁতৰ কম্পাৰ্টমেণ্টত থকা প্ৰতিজন মানুহে চাহ খাই আছিল। Do you know that over 80 crore cups of tea are drunk every day throughout the world? Rajveer said. আৰু সেই সময়তে ৰাজবীৰে সুধিলে যে তোমালোকে জানানে যে প্ৰতিদিনে পৃথিৱীত 80 কৰৰতকৈ বেছি চাহৰ কাপ খোৱা যায়? Phew, exclaimed Pranjal. Tea really is very popular. আৰু সেইটো সময়তে প্ৰাঞ্জলে এক্সক্লেইম কৰিলে, মানে ক'লে যে চাহটো বহুত বেছি এটা পপুলাৰ ড্ৰিংক হয়। The train pulled out of the station. Pranjal buried his nose in his detective book again. Rajveer too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. ট্ৰেইনখন ষ্টেচনৰ পৰা এৰিব ধৰিলে আৰু কি কৰিলে প্ৰাঞ্জলে নিজৰ নাকটো এখন ডিটেক্টিভ বুকত আকৌ গুজি ল'লে। তাৰমানে প্ৰাঞ্জলে এখন ডিটেক্টিভ বুক পঢ়িবলৈ আৰম্ভ কৰিলে। আৰু কৈছে যে ৰাজবীৰেও ডিটেক্টিভ ষ্টৰিজ পঢ়ি ভাল পায়, কিন্তু সেই সময়ত সি বাহিৰৰ যোনটো বিউটিফুল চিনেৰী দেখা পাই আছিল, সেই চিনেৰীটো বেছি ইণ্টাৰেষ্ট পাইছিল বা সেই চিনেৰীটো চাই মুগ্ধ হৈ আছিল। It was green, green everywhere. Rajveer had never seen so much greenery before. Then the soft green paddy fields gave way to tea bushes. আৰু চাৰিওফালে কেৱল সেউজীয়াই আছিল আৰু ৰাজবীৰে আগতে কেতিয়াও ইমান বেছি সেউজীয়া একেলগে দেখা নাই। আৰু সেই সময়তে কি হ'ল, ছফ্ট গ্ৰীণ পেডি ফিল্ডছ, সৰু সৰু পেডি ফিল্ডছ, মানে গ্ৰীণ পেডি ফিল্ডছবোৰ আঁতৰি বা পাৰ হৈ পেলাই কি আহিলে, টি বুছেছবোৰ আহিলে, চাহৰ খেতি কৰা দৃশ্যবোৰ আহিলে।
It was a magnificent view. Against a backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. আৰু কৈছে যে সেই দৃশ্যটো খুব এটা বহুত বেছি ধুনীয়া দৃশ্য আছিল আৰু কি হৈছে একদম ঘন ঘন কৈ ৰুই থৈ দিয়া চাহ গছবোৰ যিমান চকুৰে যিমান দূৰলৈকে দেখা পায় সিমান দূৰলৈকে কেৱল চাহৰ গছেই আছিল বা চাহৰ খেতিয়ে চাৰিওফালে বিয়পি আছিল Dwarfing the tiny tea plants were the tall sturdy shade trees and amidst the orderly rows of bushes busily moved doll-like figures আৰু কৈছে সেই চাহ খেতিবোৰক বাউনা কৰি পেলাই সিহঁতৰ চাহ খেতিবোৰৰ মাজে মাজে ওখ ওখ চাহ বা চাহ পৰি থকাকৈ ওখ ওখ গছবোৰ আছে কৈছে মানে চাহ বাগিচাখনত চাহ পৰি থকাতকৈ শ্বেডো পৰি থকাকৈ ওখ ওখ গছ আছিলে বুলি কৈছে আৰু সেই গছবোৰে কি হৈছিল বতাহত বা সিহঁতৰ চাহ বাগানৰ মাজে মাজে চাহ বাগিচাবোৰৰ মাজে মাজে ডল লাইক ফিগাৰ্ছ নিচিনা পুতলাৰ দৰে নাচি ভাগি আছিল বুলি ৰাইটাৰজনে লিখিছে In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু অলপ দূৰত কি আছিল এটা পুৰণা দেখাত ইমান ধুনীয়া নহয় অলপ পুৰণা ধৰণৰ এটা বিল্ডিং আছিল আৰু সেই বিল্ডিংটোৰ পৰা ধোঁৱা ওলাই আছিল তো সেই বিল্ডিংটোত কি আছিল ওখ ওখ চিমনি আছিল আৰু সেই চিমনিবোৰৰ পৰাই ধোঁৱা বাহিৰ হৈ আছিল Hey, a tea garden, Rajveer cried excitedly. আৰু সেই সময়তে ৰাজবীৰে খুব উৎসাহেৰে চিঞৰি উঠি ক'লে যে হেয়া দেখোন এখন চাহ বাগিচা Pranjal, who had been born and brought up on a plantation, didn't share Rajveer's excitement. আৰু Pranjal, যোনে চাহ বাগিচাৰ বা এনেকুৱা খেতিৰ মাজতে দেখি ডাঙৰ দীঘল হৈছে সি কিন্তু সেই একেটা এক্সাইটমেণ্ট মানে ৰাজবীৰে যিটো এক্সাইটমেণ্ট দেখাইছিলে সেই এক্সাইটমেণ্টটো নেদেখালে This is a tea country now, he said. Assam has the largest concentration of plantations in the world. You will see enough gardens to last you a lifetime. আৰু প্ৰাঞ্জলে ক'লে যে এখন চাহৰ দেশ মানে আমি যেতিয়া আগৰ চেপ্টাৰটোত পঢ়িছিলোঁ কুৰ্গ তেতিয়া কি কৈছিল কুৰ্গ এখন টি কাণ্ট্ৰি আছিল বুলি কৈছিল তেতিয়া মই কৈছিলোঁ যে অসমতো যেনেকৈ ইমান বেছি এমাউণ্টত চাহৰ খেতি কৰা হয় এতিয়া ইয়াতে লিখিছে যে এখন চাহৰ দেশ মানে চাহ খেতি কৰা এখন দেশ You will see enough gardens to last you a lifetime আৰু কৈছে তুমি ইমানেই বেছি ইয়াতে চাহ খেতি বা চাহ বাগান দেখা পাবা যে গোটেই জীৱন তোমাৰ হেবোৰ লাষ্টিং হৈ থাকে মানে গোটেই জীৱনৰ কাৰণে তোমাৰ মানে হৈ যাব আৰু দেখা পোৱা মানে তোমাৰ একদম আজীৱন মনত থকাকৈ তুমি দেখা পাবা I have been reading as much as I could about tea Rajveer said আৰু ৰাজবীৰে কৈছে যে মই যিমান পাৰো সিমান মই চাহৰ বিষয়ে পঢ়িছো No one really knows who discovered tea but there are many legends আৰু কৈছে যে কোনেও সঠিকভাৱে ক'ব নোৱাৰে যে চাহটো কোনে ডিস্কভাৰ কৰিছিলে বা চাহটো প্ৰথম কোনে খাবলৈ আৰম্ভ কৰিছিলে বা কেনেকৈ এইটো ডিস্কভাৰ হ'ল কিন্তু বহুত তেনেকুৱা ধৰণৰ ষ্টৰীজ আছে বুলি কৈছে What legends? Well, there's the one about the Chinese emperor আৰু তেতিয়া সুধিলে যে কেনেকুৱা ধৰণৰ লিজেণ্ড বা কেনেকুৱা ধৰণৰ ষ্টৰী তেতিয়া কৈছে যে well there's the one about the Chinese emperor who always boiled water before drinking it One day a few leaves of the twigs burning under the pot fell into the water giving it a delicious flavor It said they were tea leaves আৰু এটা ষ্টৰীৰ মতে কি হ'ল এজন চাইনিজ ৰজা বা চাইনিজ এম্পায়াৰ এজনে কি হ'ল সদায় মানে তেওঁ সদায় নিজৰ পানীখিনি গৰম কৰি বা উতলাই খায় আৰু তেনেকৈ এদিন উতলাই থাকোতে কি হ'ল জুইৰ তলত চাহৰ সৰু সৰু ডালবোৰ জুই জ্বলাবৰ কাৰণে খৰি হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেতিয়া হুকাই থকা যোনবোৰ চাহৰ পাত আছিল তেনেকুৱা পাত গৈ পেলাই
বইল কৰি থকা পানীখিনিত পৰিলে বইল কৰি থকা পানীখিনিত পৰিলে সেই পানীখিনি যেতিয়া খালে এটা ধুনীয়া এটা ফ্লেভাৰ পালে আৰু তেনেকৈয়ে চাহ খাবলৈ আৰম্ভ কৰিছিলে বুলি সেই ষ্টৰীটো মতে কয় টেল মি আনাদাৰ স্কফড প্ৰাঞ্জল আৰু প্ৰাঞ্জলে এটা ঠাট্টা মস্কৰা কৰা ধৰণে ক'লে যে আৰু বেলেগ এটা কোৱা আৰুনো কি আছে তেনেকুৱা ষ্টৰী We have an Indian legend too, Bodhidharma, an ancient Buddhist ascetic cut off his eyelids because he felt sleepy during meditations. আৰু কৈছে যে আৰু এটা এনেকুৱা ষ্টৰী জানো যোনটো হৈছে ইণ্ডিয়ান ষ্টৰী আৰু ষ্টৰীটো আছে বোধি ধৰ্মৰ ওপৰত বোধি ধৰ্ম এজন বুদ্ধিষ্ট এস্থেটিক আছিল এস্থেটিক মানে সাধু সন্যাসীৰ দৰে এজন মানুহ আছিল তেওঁৰ নাম আছিল বোধি ধৰ্ম আৰু তেওঁ কি কৰিছিল নিজৰ চকুৰ পতাবোৰ টোপনি ধৰি থাকে বুলি তেওঁ যেতিয়া মেডিটেশ্যন কৰে ধ্যান কৰে তেতিয়া তেখেতৰ টোপনি ধৰে বুলি নিজৰ চকুৰ পতাকেইটা কাটি পেলাইছিল আৰু কি হ'ল 10 tea plants grew out of the eyelids আৰু সেই চকুৰ পতাবোৰৰ পৰা 10টা চাহৰ পুলি ওলাইছিল বুলি কোৱা যায় The leaves of these plants when put in hot water and drunk banished sleep আৰু বিশ্বাস কৰা যায় যে যেতিয়া এই যোনকেইটা পুলি ওলাইছিল চকুৰ পতাৰ পৰা সেই পুলিকেইটা পানীত ডুবাই পিনে যেতিয়া আমি খাওঁ বা পানীখিনি খাওঁ তেতিয়া কি হয় টোপনি নোহোৱা হয় বুলি বিশ্বাস কৰা যায় Tea was first drunk in China, Rajveer added, as far back as 700 BC আৰু কৈছে যে টি প্ৰথমে চাইনাতহে মানুহে খাইছিল চাইনাতহে প্ৰথমে খোৱা গৈছিল বুলি ৰাজবীৰে কৈছে আৰু সেইটো কেতিয়া কথা আছিল 2700 BC BC মানে before Christ In fact words such as tea chai chini are from Chinese আৰু কৈছে যে যেনেকৈ টি চাই চিনি এইবোৰ শব্দ ক'ৰ পৰা আহিছিল চাইনাৰ পৰা আহিছিল বা চাইনিজ শব্দ হয় বুলি এইবোৰ কৈছে Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage আৰু কৈছে যে টি প্ৰথমবাৰৰ কাৰণে ইউৰোপত 16th centuryতহে আহিছিল আৰু তেতিয়া চাহটো দৰৱ হিচাপেহে মানুহে খাইছিল মানে বেভাৰেজ হিচাপে নহয় বেভাৰেজ মানে আমি যেনেকৈ এতিয়া চাহ খাওঁ এটা ড্ৰিংক হিচাপে তেনেকৈ মানুহে কিন্তু খোৱা নাছিল হেতু যেতিয়া 16th centuryত প্ৰথম ইউৰোপত আহিছিল তেতিয়া কি কৰিছিল দৰৱ হিচাপেহে মানুহে খাইছিল The train clattered into Mariani Junction The boys collected their luggage and pushed their way to the crowded platform আৰু ট্ৰেইনখন আহি পেলাই মৰিয়নি জাংচনত ৰল আৰু তেতিয়া লৰাবোৰে নিজৰ বয় বস্তু লৈ crowded প্লেটফৰ্মলৈ নামি গ'ল Pranjal's parents were waiting for them আৰু প্ৰাঞ্জলৰ মাক দেউতাক সিহঁতৰ কাৰণে ষ্টেচনত মৰিয়নি জাংচনত ৰৈ আছিল Soon they were driving towards Dhekiabari the tea garden managed by Pranjal's father আৰু সিহঁতে কি কৰিলে ঢেকিয়াবাৰী চাহ বাগিচাখনলৈ যাবলৈ আৰম্ভ কৰিলে আৰু সেইখন বাগিচাতে প্ৰাঞ্জলৰ দেউতাকে চাকৰি কৰিছিল An hour later the car veered sharply off the main road আৰু এঘণ্টাৰ পিছতে সিহঁতে মেইন ৰোডৰ পৰা বেলেগ এটা ৰাস্তালৈ সিহঁতে গতি ল'লে They crossed a cattle bridge and entered Dhekiabari tea estate আৰু সিহঁতে এখন cattle bridge মানে এখন সৰু দলং আৰু সেই দলংখন পাৰ হৈ ঢেকিয়াবাৰী টি এষ্টেটত সোমালগৈ On both sides of the gravel road there were acre upon acre of tea bushes আৰু সেই ৰাস্তাটোত যোনটোত সিহঁতে গৈ আছিল সেই ৰাস্তাটোৰ দুয়ো কাষে কি আছিল একদম বিঘাই মাটিৰে কি আছিল চাহ বাগিচা দুইটা সাইডে আছিল all neatly pruned to the same height আৰু
প্ৰতিজোপা গছ এটা হাইটত মানে সেম হাইটত এটা কাটি পেলাই সমানকে ৰাখা হৈছিল Groups of tea pluckers with bamboo baskets on their backs wearing plastic aprons were plucking the newly sprouted leaves আৰু কি হৈছে একদম গ্ৰুপকে যোনবোৰ চাহ তুলি থকা মানুহ হয় চাহ তুলি থকা মানে চাহপাত ছিঙে যে সেই মানুহবোৰে সেইবিলাকক টি প্লাকাৰ্ছ বুলি কৈছে সিহঁতে বেম্বু বাস্কেট এটা বাঁহৰ টুকুৰি লৈ সিহঁতৰ পিঠিত কি কয় এখন প্লাষ্টিকৰ এপ্ৰন ধৰণৰ পিন্ধে আৰু সেইখন পিন্ধি সিহঁতে একদম নতুনকৈ ওলোৱা কুঁহি পাতবোৰ ছিঙি নিজৰ টুকুৰিত ভৰাই আছিল Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. আৰু সেই সময়তে প্ৰাঞ্জলৰ দেউতাকে সিহঁতৰ গাড়ীখন অকণমান স্লো কৰি এখন ট্ৰেক্টৰ যাবলৈ ৰাস্তা দিলে আৰু সেই ট্ৰেক্টৰখনত বহুত বেছি মানে একদম চাহ তাত কঢ়িয়াই অনা হৈছিল আৰু সেই ট্ৰেক্টৰখনক পাৰ হ'বলৈ সিহঁতে ৰাস্তাটো দিলে This is the second flash or sprouting period. Is not it, Mr. Barua? Rajveer asked. Rajveere সুধিলে যে এটো second flash বা এটো second phase হয় মানে পাতবোৰ ওলোৱা হয়নে বুলি সুধিছে ৰাজবীৰে It lasts from May to July and yields the best tea আৰু কৈছে যে এই মাহটো মানে এই second sprouting টো মে'ৰ পৰা জুলাইলৈকে থাকে আৰু এই সিজনতে আটাইতকৈ ভাল পাত আহে মানে আটাইতকৈ ভাল নতুন পাতবোৰ ওলাই বুলি কৈছে নহয় নে সুধিছে You seem to have done your homework before coming Pranjal's father said in surprise আৰু সুধিছে যে প্ৰাঞ্জলৰ দেউতাকে কৈছে যে তোমালোকে অহাৰ আগতে নিজৰ হোমৱৰ্কবোৰ কৰি আহিছানে বুলি সুধিছে Yes Mr. Barua Rajveer admitted But I hope to learn much more while I am here. আৰু ৰাজবীৰে উত্তৰ দিলে যে হয় আমি কৰি আহিছো আৰু মই আশা কৰো যে মই ইয়াত যিমান কেইদিন থাকিম মই আৰু বহুত বেছি কথা শিকিব পাৰিম বুলি আশা কৰিছো বুলি কৈছে চেপ্টাৰটো ইমানখিনিলৈকে আছে একদম খুবেই এটা সিম্পল চেপ্টাৰ হয় ইয়াতে আমি বহুত কেইটা কথা শিকিলো যেনেকৈ চাহটো কেনেকৈ আৰম্ভ হৈছিল বা ক'ত প্ৰথমে খোৱা গৈছিল তেনেকুৱা বহুত ধৰণৰ ষ্টৰী আছে তাৰে দুটা ষ্টৰী ৰাইটাৰ জনে মেনশ্যন কৰিছে তাৰ উপৰি আমি গম পালো যে বাহিৰত থকা মানুহে আমাৰ অসমখনলৈ আহিবলৈ বা আমাৰ অসমত থকা চাহ বাগিচাবোৰ চাবলৈ কিমান হেঁপাহ কৰে আৰু কিমান জানিবলৈ ইচ্ছা কৰে আমি ৰাজবীৰৰ কেৰেক্টাৰটোৰ পৰা সেয়া বুজিব পাৰিছো তাৰ উপৰি আমি গম পাইছো যে মানুহে অল ওভাৰ দ্য ৱৰ্ল্ড কিমান চাহটো কিমান এটা ইম্পৰ্টেণ্ট বস্তু আৰু যিটো কাৰণে চাহ বা চাহৰ খেতি আমাৰ অসমত চলি আছে কাৰণ এই চাহটো গোটেই পৃথিৱীতে মানুহে খায় কিছুমানে দৰৱ হিচাপে খায় বা কিছুমানে বেভাৰেজ হিচাপে খায় কিন্তু গোটেই পৃথিৱীতে চাহটো কিছু পৰিমাণে হ'লেও খোৱা যায় আৰু তাৰোপৰি আমি গম পাইছো যে চাহৰ খেতি কেনেকুৱা সিজনত হয় যেনেকৈ লাষ্টৰ ফালে মেনশ্যন কৰা গৈছে যে মে'ৰ পৰা জুলাইলৈকে চাহৰ আটাইতকৈ ভাল খেতি হয় মানে আটাইতকৈ ভাল পাতবোৰ নতুন পাত ওলায় আৰু এটা ৰাইটাৰে বহুত ধুনীয়া এটা চাহ বাগিচাৰ এটা ভিউ দিছে কোনোবাই যদি তোমালোকে চাহ বাগিচা বা চাহ খেতি কেনেকৈ কৰে জনা নাছিলা তাৰে এটা কাল্পনিক ধাৰণা কৰি ল'ব পাৰিছা যে এনেকুৱাকৈ চাহ বাগিচাবোৰ থাকে ওখ গছবোৰ থাকে আৰু চাহৰ ফেক্টৰী থাকে ৰাইটাৰ অৰূপ কুমাৰ দত্তই বৰ সুন্দৰকৈ অসমৰ চাহ খেতিৰ বিষয়ে এটা সৰুকৈ কিন্তু খুব ডিটেইলিঙত ধুনীয়াকৈ লিখি আমালৈ আগবঢ়াইছে আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা তেনেহ'লে আমি এইটো অডিঅ' ইমানতে সামৰণি মাৰো থেংক ইউ